জুৰিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ ইউনিফৰ্মৰ নিবিদাক লৈ ব্যস্ত এজন CRCC উক্ত শিৰোনামেৰে এটি ফেচবুক পেজত প্ৰকাশিত হৈছিল বাতৰি। এই সন্দৰ্ভত ভাইৰেল হৈছিল এটা ফোন ৰেকৰ্ডিং। বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পূব চতিয়ান ME স্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলামে। প্ৰধান শিক্ষকগৰাকীয়ে কয় যে বাতৰিত প্ৰকাশিত ধৰণে ইউনিফৰ্ম বিতৰণৰ সৈতে কোনো ধৰণে জড়িত নহয় CRCC ইলিয়াছ আহমেদ। চৰকাৰে বান্ধি দিয়া নিয়ম মতেই নিবিদা আহ্বান আৰু বিতৰণৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰতিষ্ঠানটোক। CRCC ইলিয়াছ আহমেদক লোক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈহে এটা দুষ্ট চক্ৰই প্ৰধান শিক্ষকগৰাকীৰ ফোন কল অবৈধভাৱে ৰেকৰ্ডিং কৰি এই প্ৰচেষ্টা চলোৱা বুলি জনায় প্ৰধান শিক্ষক নুৰুল ইছলামে। উক্ত ঘটনাৰ সন্দৰ্ভত CRCC গৰাকীয়ে ফেচবুক পেজটোৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে জুৰিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াগৰাকীকো অৱগত কৰিছে। এই সন্দৰ্ভত প্ৰধান শিক্ষক নুৰুল ইছলামে কি কয় শুনোৱা হওক। আগত মানে ৰাতি 9টাৰ পিছত এজন ল'ৰাই মোৰ তাত ফোন কৰিছে, কৈছে যে মই দগাৰ পৰা ফোন কৰিছোঁ, আপোনালোকৰ ইউনিফৰ্মৰ কি কৰিলে, চিলেক্ট কৰি পেলাইছে নেকি? আমি কৈছোঁ হয় চিলেক্ট কৰি পেলাইছোঁ। যে কাক দিছে? আমি কৈছোঁ যে CRC ছাৰে কৈছে, তেতিয়া CRC ছাৰৰ কথামতে আমি দি দিছোঁ। আচলতে এইজন ল'ৰাই মানে আৰু বিভিন্ন ফোন আহি পেলাই মানে মোক নানা ধৰণৰ হাৰাশাস্তি কৰে। তাৰপিছত এই হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই ভুলক্ৰমে CRC ছাৰৰ নামটোও কৈ দিছোঁ। কিন্তু আচলতে আমাৰ CRC ছাৰ ইয়াৰ লগত কোনো প্ৰকাৰে জড়িত নহয়, বা কেতিয়াও আমাক কোৱা নাই যে অমুকটো বেণ্ডৰক দি দিয়ক। আচলতে তেওঁ মানে ইয়াৰ লগত জড়িত নহয়। মই জনামতে আমি শিক্ষাগুৰুসকলে আৰু আমাৰ কমিটিয়ে মিলি পেলাই বহি পেলাই আমি বেণ্ডৰ চিলেকশ্যন কৰিছোঁ। তাত CRC ছাৰৰ কোনো হাত নাই। মই জনামতে তেখেত কোনো প্ৰকাৰে ইয়াৰ লগত জড়িত নাই। মই স্পষ্ট এইটো ক'ব পাৰোঁ।